আহকচোন আজি চাওঁ মোৰ লাঞ্চ বক্সটো। এয়া মই ডালিয়া লৈছোঁ আৰু লগতে শুকান জলকীয়াও দেখিছে আৰু এয়া পিঁয়াজ। প্ৰথমতে মই 1 চামুচ কুকাৰত ঘিউ দি ল'লোঁ আৰু লগতে শুকান জলকীয়া দি লৈছোঁ। দিয়াৰ পাছতে এয়া পিঁয়াজ দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ পাছত এয়া মই ৰঙালাও, গাজৰ, বিলাহী সকলোবোৰ দি দিছোঁ আৰু লগতে ভোল অকণমানো কাটি দিছোঁ আৰু লগতে মগু দাইল আধা কাপ তিয়াই থৈছিলোঁ সেয়াও দিছোঁ আৰু লগতে ডালিয়া অকণমান জিৰা দি ধুনীয়াকৈ ভাজি ল'লোঁ। এয়া ভাজি আছোঁ। খুব হেল্ডি হয় আৰু টেষ্টি হয়। যোনে যোনে ৱেট কমাব বিচাৰে তেওঁলোকৰ কাৰণে এইটো খুবেই ভাল। আৰু এয়া লগতে আৰু দুপৰীয়া খাবৰ কাৰণে এয়া ফলো লৈ লৈছোঁ। এয়া আপেল আৰু আঙুৰ লৈছোঁ। এনেকৈ মই এটাত লৈছোঁ এয়া আৰু লগতে এয়া চালত লৈছোঁ। তিয়ঁহ, গাজৰ, বিট সকলোবোৰ আৰু এয়া ডিটক্স ৱাটাৰ বনাই আছোঁ। তিয়ঁহ, বিট, গাজৰ, নেমু আৰু লগতে দি দিছোঁ চিয়া চিজ, পদিনা সকলোবোৰ এয়া গুটি থৈছোঁ। 2 ঘণ্টামানৰ পাছত খোৱা ষ্টাৰ্ট কৰিম। আৰু লগতে এয়া ডালিয়া 2টা চিটি মৰাৰ পিছত ডালিয়া ৰেডি হৈ গৈছিল আৰু ফল। আৰু এয়া আজি মোৰ লাঞ্চ বক্স। আজিলৈ আহোঁ, বাই বাই।